হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অৰিখনক মাকে পুলিচৰ চাকৰিটো এৰি মাকৰ ব্যৱসায়টো কৰাৰ কথা কৈছিল আৰু তেতিয়া অৰিখনে মাকক তুমি মোক কিবা হ'ব বুলি ভয় কৰিছা নেকি বুলি মাকক সোধা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত মাকে অৰিখনক তই এতিয়া পুলিচৰ ৰচনাখন গাব নালাগে, এগৰাকী মাকে সেইবোৰ বুজি নাপায় বুলি অৰিখনক ক'ব আৰু নিজৰ সন্তানটো ঘৰলৈ ঘূৰি নহালৈকে কোনো মাক শান্তিত থাকিব নোৱাৰে বুলি মাকে অৰিখনক ক'ব। আৰু আজি ল'ৰা এজনে গাড়ীখনত খুন্দিয়াছিল আৰু ভুল কিন্তু তাৰে আছিল, কিন্তু মোকেহে দুখ দিছে ছিগনেল ভালকৈ দিব নাজানো বুলি অৰিহনৰ আগত ক'ব। এতিয়া বাৰু অৰিখনে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটো। এইফালে আকৌ প্ৰজ্ঞা আজি নিজৰ ভুলৰ কাৰণে যে এনেকুৱা হ'ল আৰু মই এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিলো বুলি নিজৰ গাত মাৰি থাকিব আৰু তেতিয়া মাকে প্ৰজ্ঞাক তই এইবিলাক কি কৰিছা বুলি বুজাব। এতিয়া বাৰু প্ৰজ্ঞাই নিজৰ ভুলবিলাক মানি ল'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ ডিংকি আৰু জোনে পইচাৰ বেগ এটা আনিব আৰু পইচা চাই থাকোতে পুলিচ আহিব আৰু তেতিয়া ডিংকি আৰু জোন তাৰ পৰা পলাই যাব আৰু অৰিখনে জোনক ধৰিব আৰু থানালৈ নিবলৈ ওলাব আৰু তেতিয়া জোনে মোৰ মাৰ ঔষধ কিনিব পইচা লাগে, মই নহ'লে মা মৰি থাকিব বুলি ক'ব আৰু তেতিয়া অৰিখনে কিবা নহয় কিবা থাকিব সেইবিলাক ভাবিলে থানাৰ পৰা সকলোকে উলিয়াই দিব লাগিব বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।